dear students, already we have discussed what is education, the various definitions of education given by various educationists. And today we will discuss about the characteristics of narrow meaning of education and wider meaning of education. ছাত্ৰ-ছাত্ৰীহঁত ইতিমধ্যে তোমালোকে গম পাইছা শিক্ষা বুলিলে কি বুজা হয়নে আৰু শিক্ষা সম্পৰ্কে বিভিন্নজনে বিভিন্ন সময়ত দিয়া যি সংজ্ঞা সেই সংজ্ঞা সমূহ তোমালোকে বিশ্লেষণ কৰি গম পাইছা what is education আৰু আজি আমি আলোচনা কৰিম যে যি সংকীৰ্ণ অৰ্থ আৰু ব্যাপক অৰ্থৰ শিক্ষাৰ যি বৈশিষ্ট্য বা সংকীৰ্ণ অৰ্থত শিক্ষা বুলিলে তোমালোকে কি বুজা আৰু ব্যাপক অৰ্থৰ শিক্ষা বুলিলে কি বুজা যায় আমি আজি তাকে আলোচনা কৰিম প্ৰথমতে কৰিম যে the characteristics of narrow meaning of education মই অলৰেডি তোমালোকক অকণমান কনচেপ্টটো দিয়ে থৈছিলো হয়নে সংকীৰ্ণ অৰ্থ আৰু ব্যাপক অৰ্থৰ যি ধাৰণা আমি এতিয়া পইণ্ট বাই পইণ্ট আলোচনা কৰিম হ'ব ফাৰ্ষ্ট পইণ্ট হৈছে এডুকেশ্যন obtained in educational institution এই যি সংকীৰ্ণ অৰ্থ সেই সংকীৰ্ণ অৰ্থত শিক্ষা বুলিলে বা শিক্ষা আহৰণ কৰা যায় কেৱল মাত্ৰ শৈক্ষিক অনুষ্ঠানৰ জৰিয়তে স্কুল কলেজ বা মহাবিদ্যালয় বা অন্যান্য শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা okay next point it is planned organized and formalized process এটো কি কৰা হয় প্ল্যান কৰা হয় সংগঠিত কৰা হয় আৰু এটা আনুষ্ঠানিক প্ৰক্ৰিয়া বা আনুষ্ঠানিক ফৰ্মেল প্ৰসেস কিয় কৰা হয় কাৰণ আমি প্ৰথম পইণ্টতে পঢ়িলো যে এডুকেশ্যনাল ইনষ্টিটিউচনৰ পৰা আমি শিক্ষা পাওঁ হয়নে নহয় গতিকে এডুকেশ্যনাল ইনষ্টিটিউচন হ'বলৈ হ'লে আমি কি কৰিব লাগিব পৰিকল্পনা কৰিব লাগিব প্ল্যান কৰিব লাগিব হয়নে অৰ্গানাইজেশ্যনত গুৰুত্ব দিব লাগিব তাৰ পাছত আমি কি কৰিম গম পাম যে এটো এটা ফৰ্মেল সিস্টেম অফ এডুকেশ্যন হল next point this education begins with a child's admission in the school and ends with his departure from the university আমি যে স্কুল মহাবিদ্যালয় বিদ্যালয়ত যেতিয়া আমি সেই যিডাল ষ্টেপ আমাৰ এডাল আনুষ্ঠানিক শিক্ষাত ফৰ্মেল সিস্টেম অফ এডুকেশ্যন দেয়াৰ ইজ এ ষ্টেপ হয়নে নহয় প্ৰি প্ৰাইমেৰী প্ৰাইমেৰী হায়াৰ এডুকেশ্যন হাই স্কুল এণ্ড হায়াৰ এডুকেশ্যন হয়নে এই ফাৰ্ষ্ট ষ্টেপটোত আমি যেতিয়া ফাৰ্ষ্ট ষ্টেপটো এণ্টাৰ কৰিব যাওঁ বা প্ৰৱেশ কৰিবলৈ যাওঁ দেয়াৰ ইজ এ এজ লিমিট তাত এটা নিৰ্দিষ্ট বয়সসীমা থাকে আমি সেই নিৰ্দিষ্ট বয়সটোতহে আমি প্ৰি প্ৰাইমেৰী বা প্ৰাইমেৰী এডুকেশ্যনত ভৰ্তি হ'ব বা এডমিশ্যন ল'ব পাৰিম আৰু সেই নিৰ্দিষ্ট সময়ত আমি শেষ স্তৰত লাষ্ট ষ্টেজ অফ এডুকেশ্যন সেই শেষ স্তৰত আমি এখন ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী ডিপ্ল'মা লৈ আমি আমাৰ আনুষ্ঠানিক শিক্ষা শেষ হ'ব আৰু নেৰো মিনিঙত শিক্ষা বুলিলে আমি এই কথাখিনি বুজো আৰু তাৰ কিছুমান পইণ্টছ আছে ইট ইজ আনচেঞ্জিং এণ্ড ষ্টেটিক এই যিটো নেৰো মিনিঙৰ শিক্ষা বা সংকীৰ্ণ অৰ্থৰ শিক্ষা এই শিক্ষাটো কি হয় চেঞ্জ নহয় গতানুগতিকভাৱে গৈ থাকে কিন্তু আগতে আমি কৈছো বা আমি জানো যে চেঞ্জটো বৰ প্ৰয়োজন next the curriculum methods of teaching and examination and also teachers are prefixed and predetermined
suppose আজি যদি আমি ভাবি লওঁ যে এক্সাম্পল হিচাপে লওঁ তোমালোকৰ যিখন কাৰিকুলাম বা সৰি তোমালোকে নেৰো মিনিঙৰ এডুকেশ্যনৰ মাজত আবদ্ধ ওকে তেতিয়া আমি গম পালো যে যিখন কাৰিকুলাম আছে বা আমি এতিয়া সাপোজ যি এডুকেশ্যনৰ সাবজেক্টটো পঢ়িছো obviously it is predetermined pre-planned কি পঢ়াম কেনেকৈ পঢ়াম how to teach methods of teaching it is also predetermined and teachers also prefixed কোনে পঢ়াব who will teach okay next point the amount of knowledge of a student is examined or measured by examination আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি টেলেণ্ট হেতু পৰীক্ষা কৰা হয় কাৰ দ্বাৰা পৰীক্ষা কৰা হয় পৰীক্ষাৰ দ্বাৰা হল next and after examination is to examination he examination they get the degrees diplomas or certificate which is essential for vocational life আমি এই পৰীক্ষাৰ অন্তত কি পাবলৈ সক্ষম হম ডিগ্ৰী ডিপ্লোমা সাৰ্টিফিকেট এবিলাক পাবলৈ সক্ষম হম হয়নে আৰু এইখিনি এই ডিগ্ৰী ডিপ্লোমা আমাক ক'ত সহায় কৰে আমাৰ ভকেশনাল লাইফত বা বৃত্তিৰ ক্ষেত্ৰত আমাৰ এই ডিগ্ৰী ডিপ্লোমা আমাক সহায় কৰে next it is a social acclaimed system society easily recognizes a person is educated if he or she has a degree or diploma from a recognized college, university or school. Is it to system, formal education system to amar society ki kore accept kore. Aru society ba somaje heijon ba heigurakike shikkito boli koy jihokolor এই শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা এডুকেশ্যনাল ইনষ্টিটিউচনৰ পৰা লোৱা ডিগ্ৰী আৰু ডিপ্লোমা বা সাৰ্টিফিকেট আছে হল এইকেইটা হৈছে নেৰো মিনিং অফ এডুকেশ্যনৰ বৈশিষ্ট্য হল আমি গম পাইছো যে নেৰো মিনিং বুলি কওঁতে আমি সাধাৰণতে যাক শিক্ষিত বুলি ভাবো শিক্ষা বুলিলে যি বুজো সেই কথাখিনি এই যেটো ক্যাৰেক্টাৰিষ্টিক্স নেৰো মিনিং অফ এডুকেশ্যনৰ ক্যাৰেক্টাৰিষ্টিক সেই গোটেইখিনি ইয়াতে সোমাই আছে মই ক্লাছৰ শেষত তোমালোকক আৰু ভালকৈ কম এতিয়া আমি পঢ়িম কি wider meaning of education or the characteristics of wider meaning of education ব্যাপক অৰ্থত আমাৰ যি শিক্ষা সেই শিক্ষা বুলিলেনো আমি কি বুজিম বা ব্যাপক অৰ্থৰ শিক্ষাৰ বৈশিষ্ট্যসমূহ কি কি সেই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম পইণ্ট বাই পইণ্ট ওকে ফাৰ্স্ট পইণ্টটো হৈছে কি এডুকেশ্যন ইজ এ লাইফলং প্ৰচেছ শিক্ষা হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া students education starts from the time of birth and ends or continues till death শিক্ষা মাতৃগৰ্ভত আসলতে জন্মৰ পাছৰ পৰাই নহয় মাতৃগৰ্ভত স্থিতি লোৱাৰ পৰাই আৰম্ভ হৈ শেষ হয় কেতিয়া আমাৰ মৃত্যুৰ সময়ত শেষ হয় হেতু হৈছে কি ব্যাপক অৰ্থৰ বৈশিষ্ট্য শিক্ষাৰ বৈশিষ্ট্য সেই কাৰণে জন ডিউয়ে এই যেটো ওয়াইডাৰ সেন্স এই ওয়াইডাৰ সেন্সলৈ লক্ষ্য ৰাখি তেওঁ ডেফিনিশন কি বুলি দিছিলে এডুকেশ্যন ইজ নট প্ৰিপাৰেচন ফৰ লাইফ বাট লাইফ ইটসেলফ হে বুলিও কৈছিলে এটো আৰু এটা পইণ্ট দিছো বাৰু কিন্তু গম পাইছা যে শিক্ষা যেতিয়া আমাৰ জন্ম মুহূৰ্তৰ পৰা আৰম্ভ হৈ শেষ মুহূৰ্তত মৃত্যুলৈকে চলি থকা এক নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া নেক্সট পইণ্ট education is a social process without society education is meaningless মানে আমাৰ যিখন
বা সোসাইটি নোহোৱাকৈ আমি কি কৰিব নোৱাৰোঁ শিক্ষাৰ কল্পনা কৰিব নোৱাৰোঁ আৰু এই যিটো প্ৰসেস it is a socialization process also because it helps us to become a social man in our society কাৰণ শিক্ষাই কি কৰে আমাক এজন সমাজৰ মানুহ হিচাপে পৰিৱৰ্তন হোৱাত সহায় কৰে next point education is modification of behavior it is modified and improved through education ছাত্ৰ ছাত্ৰীৰ আমাৰ কি হয় ব্যৱহাৰ হয়নে age by age suppose infancy period তাৰপিছত ধৰা childhood period adult period the behaviors are different হয়নে না behaviors বিলাক different হয় আৰু বিভিন্ন ক্ষেত্ৰত কি হয় এই behavior বিলাক কি হয় modify কৰিব লাগে we should modify our behavior according to situation so education helps us to modify and improve our behavior আমাৰ শিক্ষাই কি কৰে আমাৰ যি ব্যৱহাৰ বিভিন্ন ষ্টেজত সেই ব্যৱহাৰসমূহ আমাক শিকাত সহায় কৰে আৰু ইমপ্ৰুভ কৰাত সহায় কৰে নেক্সট পইণ্ট education preserve the society student every society has some rules and regulation and especially some culture for preserve the culture education is very essential but what is culture culture কি এই যেটো সভ্যতা প্ৰত্যেক সমাজৰ এক সভ্যতা সংস্কৃতি থাকে হয়নে নহয় সেই সভ্যতা সংস্কৃতি আমি কি কৰিব লাগে যিখিনি acceptable সেইখিনি আমি ৰাখি থব লাগে how it is possible education will help us and যিখিনি আমি কি কৰিব লাগে মানি চলিব নালাগে প্ৰয়োজন সাপেক্ষে আমি কি কৰিব লাগে চেঞ্জ আনিব লাগিব who will help education will help the culture বুলি কোনটা তোমালকে জানা এটা বিখ্যাত ডেফিনিশনস আছে যেটো টেইলৰে আগবঢ়াইছিলে কৈছিলে কি বুলি culture is that complex whole which includes belief law moral art and tradition and other capabilities which acquired by man as a member of a society বৰ সুন্দৰ ডেফিনিশন আমি মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে আমি যিখিনি একোয়াৰ কৰিব লাগে যিখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন লাগে যিখিনি নীতি নিয়ম লাগে যিখিনি সংস্কৃতি আমাক লাগে সেইখিনি হৈছে কালচাৰ আৰু সেই যেটো আমাৰ প্ৰয়োজনীয় কালচাৰ আমি নেক্সট জেনাৰেশ্যনৰ হাতত কেনেকৈ দি যাম এডুকেশ্যনে প্ৰিজাৰ্ভ কৰিব লাগিব এডুকেশ্যন can preserve that culture and this is the important characteristics of wider meaning of education okay next point education is an adjustment process ছাত্ৰ ছাত্ৰীহত শিক্ষা কি বুলি কৈছে এক সমাযোজন প্ৰক্ৰিয়া বুলি কৈছে আমি সকলোৱে জানো হয়নে বিভিন্ন ক্ষেত্ৰত আমি তোমালোকে এটা কথা লক্ষ্য কৰা নাই যেতিয়া মানুহে এডজাস্ট কৰিব নোৱাৰে আমি সততে কোৱা শুনো যে ইটো শিক্ষা নাই কোনো পঢ়া শুনা নাই শিক্ষা দীক্ষা নাই গতিকে তেওঁলোকে কি কৰিব নোৱাৰে সমাযোজন কৰিব নোৱাৰে বুলি কওঁ হয়নে এই যেটো education can help us to adjust in any situation আমাৰ যিকোনো সিচুৱেশনতে এডুকেশ্যনে কি কৰে আমাক help কৰাত সহায় কৰে next it is changeable and dynamic এই যেটো ব্যাপক অৰ্থৰ শিক্ষা সেই শিক্ষা ক্ষেত্ৰখনে কৈছে যে it is changeable আমি প্ৰয়োজন সাপেক্ষে কি কৰো চেঞ্জ কৰি লওঁ next it is education earned in any situation এই যেটো ব্যাপক অৰ্থৰ শিক্ষা সেই শিক্ষাটো এনেকুৱা এটা শিক্ষা যে বা অৰ্থ কৰিবলৈ যাওঁতে কৈছে যে আমি যিকোনো মুহূৰ্ততে যেতিয়া in any situation we can learn anything আমি যিকোনো সিচুৱেশনতে আমি কি কৰো
শিকিব পাৰোঁ বা শিকি আছোঁ, হয়নে নহয়? অকল যে বুকিছ নলেজ ইজ নট ছাফিচিয়েণ্ট ফৰ লাইফ। আমাৰ অকল যে এই যি কিতাপৰ জ্ঞান, আমি যিটো নেৰ' মিনিঙত কৈছিলোঁ যে নেৰ' মিনিঙত এডুকেশ্যনৰ মিনিংটো হৈছে বুকিছ নলেজ বুলি কৈছিলোঁ, হয়নে? গতিকে এই বুকিছ নলেজটো ছাফিচিয়েণ্ট নহয় ফৰ লাইফ, জীৱনৰ কাৰণে ছাফিচিয়েণ্ট নহয়। গতিকে এই যিটো ব্যাপক অৰ্থৰ শিক্ষা, ৱাইডাৰ মিনিং অফ এডুকেশ্যন হৈছে যে ইট ইজ এডুকেশ্যন আৰ্নড ইন এনি চিটুৱেশ্যন। আমি যিকোনো মুহূৰ্ততে, যিকোনো পৰিৱেশতে বা চ'ৰ্চ যিয়েই নহওক আমি শিকিব পাৰোঁ। হ'ল, এইখিনি হৈছে কি ব্যাপক অৰ্থৰ শিক্ষাৰ বৈশিষ্ট্য। ছাত্ৰ ছাত্ৰীহঁত, আমি স্ক'প অফ এডুকেশ্যনৰ বিষয়ে পঢ়িবলৈ যোৱাৰ আগতে আমি এটা বস্তু পঢ়িলোঁ, সেইটো হৈছে কি প্ৰচেছ অফ এডুকেশ্যন। বিভিন্ন শিক্ষাবিদ আৰু বিভিন্ন দাৰ্শনিকে এই যিটো শিক্ষাৰ প্ৰক্ৰিয়া, তেওঁলোকে এইটো বেলেগ বেলেগ ধৰণে দিবলৈ বিচাৰিছে। ডিফাৰেণ্ট এডুকেশ্যনিষ্ট এণ্ড ডিফাৰেণ্ট ফিল'চফাৰ্ছ explain the process of education from different perspectives. আমি আজি পঢ়িম, এতিয়া দুটা আমি প্ৰচেছ পঢ়িম। এডুকেশ্যন ইজ এ বাইপলাৰ প্ৰচেছ আৰু 2 নম্বৰটো হৈছে এডুকেশ্যন ইজ এ ট্ৰাইপলাৰ প্ৰচেছ। এই যিটো বাইপলাৰ প্ৰচেছটো কোনে কৰিছিলে? জন আডামছে। ক'ত কৰিছিলে? এখন কিতাপ আছে তেওঁৰ, ইভলিউশ্যন অফ এডুকেশ্যনেল থিয়ৰী। এই কিতাপখনত জন আডামছে কৈছিলে যে এডুকেশ্যন ইজ এ বাইপলাৰ প্ৰচেছ। মানে শিক্ষা হৈছে এক দ্বিপাক্ষিক প্ৰক্ৰিয়া, মানে তাত দুটা পক্ষ থাকে। কোনে কৈছে? জন আডামছে কৈছে। ক'ত কৈছে? ইভলিউশ্যন অফ এডুকেশ্যনেল থিয়ৰী নামৰ কিতাপখনত কৈছে যে দেয়াৰ আৰ টু পলছ, তাত দুটা পক্ষ থাকে। ওৱান পল এণ্ড আনাডাৰ। ওৱান পল ইজ teacher and the other pole is student. Okay? কৈছে যে শিক্ষা, এই শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত জ্ঞান আদান প্ৰদান কৰাৰ এক প্ৰক্ৰিয়া। হ'ল, এই যিটো প্ৰচেছ, এই প্ৰচেছত টিচাৰে কি কৰে? শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিশেষকৈ স্পেচিয়েলি দুটা দিশত, টু ছাইডছত তেওঁলোকে গুৰুত্ব দিয়ে। সেই দুটা কি? নলেজ এণ্ড স্কিলছ টু দ্য ষ্টুডেণ্ট। যি জ্ঞান আৰু কৌশল, সেই জ্ঞান আৰু কৌশল ছাত্ৰ ছাত্ৰীক দিয়া। আৰু নেক্সট হৈছে চাইল্ডছ পাৰ্চনেলিটি। ছাত্ৰ ছাত্ৰীৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ গঠনৰ ক্ষেত্ৰত শিক্ষকে ভূমিকা যিটো গ্ৰহণ কৰে বা কৰাৰ কথা এই প্ৰচেছটোত কোৱা হৈছে। একেবাৰে ইজি। আমি কৈছোঁ যে দেয়াৰ আৰ টু পল, দুটা পক্ষ আছে, এটা হৈছে শিক্ষাৰ্থী, আনটো হৈছে শিক্ষক। এই শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত চলা প্ৰক্ৰিয়াকে দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি কৈছে। সেয়া কোনে কৈছে? জন আডামছে কৈছে। হ'ব, আমি এডুকেশ্যন ইজ এ ট্ৰাইপলাৰ প্ৰচেছ, সেইটো আছে আমি এক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি কোৱা হয়, সেইটো আমি নেক্সট ক্লাছত আলোচনা কৰিম।